Hello guys, এয়া চাওক স্কুলৰ পৰা লৰি আহি লৈ এয়া বেঙেনা আৰু এটা চৌকাত বেঙেনা আৰু প্ৰঞ্চ বহাই দিছোঁ এয়া দুপৰীয়া সাজৰ কাৰণে। আৰু এইফালে আপোনাৰ হৈছে টাৰ্নিপ আৰু মাছ এইটো বনাই দিলোঁ, বহাই দিছোঁ আৰু কৈ থাকক লাহে লাহে। তাৰপিছত এইফালে আকৌ বনাই দিলোঁ পই শাক আৰু সৰিয়হ, লগতে মানে এই সৰু নদীৰ মাছ আছিলে সেইখিনিও দি দিছোঁ। তো ভালেই লাগিব চাগে খাই, কিন্তু সৰিয়হ দি বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল যেনিবা। মাছটো নিদিলে আকৌ খালি খাই ভাল নালাগিব নহয়, সেয়ে বনালোঁ। তাৰপিছত আপোনালোকে বাৰু এই ধনিয়া পাতটো চিনি পায় নেকি? এইটো ক'বচোন, জনাবচোন এইটো পায়নে নাপায়। আমাৰ ইয়াতো নগা ধনিয়া বুলি কয়। আৰু তাৰপিছত এইটো শুকান মাছৰ আছে ভাজি বনাই থৈ গৈছিলোঁ ৰাতিপুৱা। তাৰপিছত এই দাইলো বনাইছোঁ, একদম স্কচ দি দাইল বনাইছোঁ ধনিয়া পাত দি লৈ। তাৰপিছত এইখিনি আকৌ ৰাতিপুৱা বনাই থৈ গৈছিলোঁ, কচ মাছ ভুনা কৰিছিলোঁ।